लहरीघाट के बगलीपारा नुसरातुल उलूम बनात मदरसे की वार्षिक अंजुमान सभा हुई संपन्न। मोरीगांव जिले के लाहरी घाट स्थित बगलीपारा नुसरातुल उलूम बनात मदरसे की वार्षिक अंजुमान सभा मदरसे के प्रेक्षागृह में आयोजित हुई। सुबह से बनात की विद्यार्थी के बीच विभिन्न प्रतियोगिताएं आयोजित की गई। दिन के 2 बजे विशिष्ट समाज सेवक हाफिज जियाउर रहमान के संचालन में पुरस्कार वितरण और मुक्त सभा आयोजित हुई। सभा के उद्देश्य की व्याख्या और स्वागत पर्व बनात के प्रधान शिक्षक हाफिज अब्दुल हलीम ने किया। मुख्य अतिथि के रूप में दारुल उलूम महमारा चना उल्लाह बनात मदरसा के प्रधान शिक्षक मौलाना कारी खलीलुर रहमान, आमंत्रित अतिथि सेवानिवृत्त शिक्षक अलहाज इशाम उद्दीन अहमद, मरितोली बनात मदरसा के प्रधान शिक्षक मौलाना अली मुर्तजा, विशेष समाज के सेवक तथा राजा गादोवा जीपी के क्षेत्रीय सदस्य के पति मुस्ताक अहमद, मोरीगांव जिला आमसू शिक्षा सचिव निजामुद्दीन मदरसा अन्य उपस्थित थे। 88 छात्राओं को सांत्वना पुरस्कार दिए गए और यहाँ पर पुरस्कार प्रदान किए गए। जमाते सुयूम की छात्रा मर्जिना खातून को वर्ष की सर्वश्रेष्ठ उपस्थिति का पुरस्कार दिया गया। এক লগে দুইজন কইছে এটা কিন্তু এক লগে হয়ে গেছে, তবে আমরা এটা স্থগিত করা হবে যে দুজন এক লগে কইছে যে ফার্স্ট টাইম কইবো আম হিসাবে কোয়া হইব মাদ্রাসা ছাত্র। এই আঞ্জুমানের মধ্যে যিনারা বালা নাম্বার পাইছে ওনাদেরকে প্রাইজ বিতরণ করা হবো, বটা বিতরণ করা হবো জামাত হিসাবে। ডাহার লগে লগে জামাত দুই নম্বর হচ্ছে জামিলা খাতুন, তিন নম্বর 4 নম্বর নাসরিন সুলতানা, সুন্দর একটা প্রোগ্রাম করা হয়েছে। আশা করি যেই ছাত্রী একজনে সারা বছরের মধ্যে একদিন অভিজ্ঞতা করছে না, খুবই একটা আনন্দের বিষয়। এই ছাত্রী আশা করি একের অন্তর থেকে দোয়া দিতেছি আমি, আশা করি ছাত্রী বা স্টুডেন্ট হলে এরকম মন লাগে যে আল্লাহ টাইম চাইছে, আল্লাহ দিছে যে একদিন অভিজ্ঞতা করছে না। আর এই ছাত্রী সবচেয়ে থেকে কামিয়াবির একটা লক্ষণ এটা পুরা ওয়ার্ল্ডে আমার মনে হয়েছে না, কিন্তু ওই ব্যক্তি গরিব ঘরের থেকে সন্তান হয়েছে। এমন গরিব ঘরের সন্তান এই ব্যক্তির ভিতরে ইলিম হাসিল ব্যারিস্টার হাসিল করছে, তবে সবাই ছোট বড় বহুত বড় বড় জায়গার মধ্যে ওনারা গায়ে কেলিগা ভিতরে ইলিম আছে, তার ভিতরে সলাহিয়ত আছে, তার ভিতরে ব্যক্তিগত যে পাওয়ার, যে ইলিমের পাওয়ারটা তার ভিতরে আছে, সুপার পাওয়ার যে জায়গার হয়েছে। তার মধ্যে হইলো আসলে হলো আমরা আমল সারা বছর যে আমরা মেহনত করছি, সামনে একটা পরীক্ষা আসতেছে, আমরা কিরম পড়ছি না পড়ছি তার নদীতে পরীক্ষার মধ্যে বাড়িব। আমরা পরীক্ষা করছি, তারপরে আপনার ভিতরে তরবিয়ত তখন লাগবো। তরবিয়ত মানে কি, যেগুলি আমরা শুনছি এগুলি বস্তুর মধ্যে আমরা আমল করে লাগবো। যদি আমল না থাকে তাহলে যত পড়ি না কেন আমাদের কোনো নামাজ আছে, তিলাওয়াত আছে বা কিতাব মোতালা করা আছে, এইগুলি বস্তু আমরা বাড়িটা যদি দেখাই তাহলে মা বাবা আমার হেৰি আছে, আমাৰ হুজুৰ মোৰ হাফিজ আব্দুল হেলিম সাহেবৰ নেতৃত্বত নুসরাতুল বানাত উলুম মাদ্রাসা এখন আছে। বানাত মাদ্রাসাখনত এখন বাৰ্ষিক প্ৰগ্ৰাম আছিলে, বাৰ্ষিক প্ৰগ্ৰামখনত আমি উপস্থিত থাকোঁ। আৰু আমি বগলীপাৰা সদৌ অসম সংখ্যালঘু আমচু মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত বগলীপাৰা আমচু সমিতিৰ পৰা উপস্থিত থাকোঁ। আৰু আমাৰ বানাত মাদ্ৰাছাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মানে সামান্য এটি উপহাৰেৰে মানে তেওঁলোকক উপহাৰ প্ৰদান কৰোঁ। আজি আহি যি দেখিলোঁ ইয়াত বানাত মাদ্ৰাছা চৰকাৰে কয় যে বানাত মাদ্ৰাছা কোনো আধুনিক শিক্ষা নহয়, কিন্তু ইয়াত আহি পেলাই যিটো অনুভৱ হ'ল খুব ধুনীয়া এটা ইছলামিক শিক্ষাৰ লগতে আধুনিক গুণগত শিক্ষাৰ এটা শিক্ষানুষ্ঠান। গতিকে এই শিক্ষানুষ্ঠানখনক অনাগত দিনত ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। নুসরাতুল উলুম বানাত মাদ্রাসাত আহি উপস্থিত হৈছোঁ। ইয়াত আমাৰ এখন আপোনাৰ প্ৰগ্ৰাম আছিলে, নৈপৰীয়া অঞ্চল, যিহেতু ইয়াত আপোনাৰ গৰাখহনীয়া অঞ্চল এখন বহুত পিছপৰা অঞ্চল, কিন্তু ইয়াত দেখা পালোঁ
যে বিভিন্ন আপোনাৰ এলিগেশ্যন হয় যে বানাত মাদ্ৰাছাত আপোনাৰ জেনেৰেল শিক্ষা নহয়, কিন্তু ইয়াত আমি উপস্থিত আহি যিমানখিনি সদ্যহতে গম পাইছোঁ, ইয়াত আপোনাৰ ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে জেনেৰেল শিক্ষা হয়। ইয়াত আপোনাৰ বহুত স্মাৰ্ট ছাত্ৰ ছাত্ৰীও আছে। আমি এইখিনি বহুত উপকৃত হৈছে বুলি এই অঞ্চলত বহুত উপকৃত হয়। আৰু এই অঞ্চলত যিহেতু বহুত পিছপৰা অঞ্চল আৰু ইয়াত এখন ধুনীয়া এখন পৰিৱেশ, এটা শিক্ষাৰ মানে মৰ্যাদা আছে।